আজি ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। শিৱসাগৰলৈ গৌৰৱ কঢ়িয়ালে নিউ লুক একাডেমীয়ে। 11 বছৰ ধৰি মেট্ৰিকতো ঈৰ্ষণীয় সফলতা। 11 বছৰ ধৰি মেট্ৰিকত প্ৰথম বিভাগত 100% উত্তীৰ্ণৰে ৰেকৰ্ড গঢ়ি অহা শিৱসাগৰ জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান নিউ লুক একাডেমীয়ে পুনৰ ঈৰ্ষণীয় সফলতাৰে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শিৱসাগৰ জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান নিউ লুক একাডেমীয়ে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাটো একেদৰেই সফলতা অৰ্জন কৰি নিজৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হয়। এইবাৰ দ্বিতীয়বাৰৰ বাবে শিক্ষানুষ্ঠানখনিৰ পৰা অৱতীৰ্ণ হোৱা 26গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 24গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে 12গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে। তদুপৰি কম্পিউটাৰ বিজ্ঞান শাখাৰ আটাইকেইগৰাকীয়ে 90%তকৈও অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। এই অভূতপূৰ্ব সফলতাই বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকাৰ মাজত আনন্দ আৰু গৌৰৱৰ অনুভূতি পৰিলক্ষিত হয়। বিজ্ঞান কলা আৰু বাণিজ্য এই তিনিওটা শাখাতে সন্তোষজনক ফলাফল লাভেৰে বিদ্যালয়খনৰ গুণগত শিক্ষাদানৰ মানদণ্ড পূৰ্ণৰূপে প্ৰতিফলিত হৈছে। বিশেষকৈ 2024 বৰ্ষৰ পৰাই এই শিক্ষানুষ্ঠানখনে মেট্ৰিকত 100% ছাত্ৰ ছাত্ৰীক প্ৰথম বিভাগত উত্তীৰ্ণ কৰাৰ ঈৰ্ষণীয় ৰেকৰ্ড গঢ়াৰ ধাৰা অব্যাহত ৰাখি আহিছে। এই অবিৰত সফলতাই নিউ লুক একাডেমীক অসমৰ শিক্ষাৰ ক্ষেত্ৰত এক শক্তিশালী উপস্থিতি হিচাপে প্ৰতিষ্ঠা কৰিছে। এইবাৰো ছাত্ৰ ছাত্ৰীসকলৰ সুন্দৰ ফলাফলত বিদ্যালয়খনৰ অধ্যক্ষ শ্ৰীমন্ত বৰঠাকুৰে গভীৰ সন্তোষ প্ৰকাশ কৰাৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিৱসাগৰ নিউ লুক একাডেমীৰ পৰা 87% লৈ উত্তীৰ্ণ হৈছে বিজ্ঞান শাখাত। আৰু মই আচলতে শিৱসাগৰৰ বিভিন্ন বিদ্যালয়ৰ মাজৰ পৰা মই নিউ লুক একাডেমীখনক নিৰ্বাচন কৰিছিলোঁ বহুতো চিন্তা চৰ্চা কৰি। আৰু বিদ্যালয়খনৰ মই বিশেষকৈ এটা কথা মই এটা দিশত বেছি ভাল লাগিছিল যে বিদ্যালয়খনৰ অনুশাসনৰ দিশটোত বিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক মই যথেষ্ট অনুশাসনৰ মাজত ছাত্ৰ ছাত্ৰীসকলক ৰখা দেখিছিলোঁ আৰু সেই দিশটোৱে মোক যথেষ্ট অনুপ্ৰাণিত কৰিছিল। তাৰ লগতে শিক্ষাৰ দানৰ দিশটোতো মই লক্ষ্য কৰিছিলোঁ যে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট ভালদৰে আৰু ভালদৰে শিক্ষাদান কৰিছিল আৰু যাৰ ফলত আন ছাত্ৰ ছাত্ৰীসকলৰো ফলাফল মই ইয়াত ভাল দেখিছিলোঁ আৰু মোৰ ল'ৰাটোকো মই সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত দিছিলোঁ। আৰু আজি মই আশা কৰা ধৰণে এটা ফলাফল লাভ কৰিছোঁ আৰু ইয়াৰ বাবে মই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক মই ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আগলৈও এই বিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। সানিয়া শৰ্মা, মই নিউ লুক ক্লাছ 11ৰ পৰা পঢ়িছোঁ। মই আজি ষ্টাৰ মাৰ্ক পাইছোঁ হায়াৰ ছেকেণ্ডেৰীত। ইয়াত পঢ়ি মই যথেষ্ট সুখী হৈছোঁ। মেমহঁতে বহুত ভালদৰে আমাক পঢ়ায়, বহুত মৰমেৰে কিবা এটা নোৱাৰিলেও যিকোনো সময়তে হেল্প কৰিছিলে তেওঁলোকে। প্ৰতিটো সময়তে আমাৰ লগত আছিলে। যিকোনো কথা মেমহঁতৰ লগত শ্বেয়াৰ কৰিব পাৰিছিলোঁ। পঢ়াৰ লগতে বহুত ইম'চনেল ছাপোৰ্ট দিছিলে মেমহঁতে আৰু সেই হিচাপে আমাৰ বেটছৰ সকলোৰে ৰিজাল্ট ভাল হৈছে আৰু নতুনকৈ অহাসকলকো মই ক'ব বিচাৰোঁ আপোনালোকে নিউ লুকত নিশ্চয় জইন কৰক। ইয়াত বহুত ভালদৰে পঢ়া শুনা কৰা লগতে ভাল গাইডেঞ্চ এটা পোৱাৰ আশা কৰিব পাৰি। আজি দিয়া ৰিজাল্টত আমাৰ যথেষ্ট ভাল হৈছে স্কুলৰ ৰিজাল্ট। আমাৰ দিয়া ছায়েন্সৰ আমাৰ 15জনে পৰীক্ষা দিছিলে আৰু তাৰ 14জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু লগতে 7জনে আমাৰ ষ্টাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে। আৰু মোৰ বিষয় হৈছে কম্পিউটাৰ ছায়েন্স। এতিয়া কম্পিউটাৰ ছায়েন্সত 7জন ষ্টুডেণ্টৰ আটাইকেইজনে 90%ৰ ওপৰ মাৰ্কছ পাইছে আৰু অভিযান চান্দিলৈ আমাৰ 98% পাইছে। যথেষ্ট মই সুখী হৈছোঁ ৰিজাল্টটো পাই। ফাৰ্ষ্ট মই মোৰ মাক দেউতা আৰু শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ বাবেই আজি মই এইটো ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। মান্না ছাৰে মোক বহুত সহায় কৰিছিলে আৰু লগতে ফিজিক্স কেমেষ্ট্ৰি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে মোক মোৰ যাত্ৰাত সহায় সহযোগ আগবঢ়াই আহিছিলে। মানে এটা ফেমিলি নিচিনাকৈ ফেমিলি মেম্বাৰ টাইপত ট্ৰিট কৰিছিলে। টোটেল ষ্টুডেণ্ট আছিলে 26টা। তাৰ ভিতৰত আপোনাৰ ষ্টাৰ 12জনে পাইছে। আৰ্টছৰ 7জন আছিলে। 8জনৰ ভিতৰত দেৱাশিষ বুলি যিজন ছাত্ৰ আছিলে তেওঁ পলিটিকেল ছায়েন্সত 97 পাইছে। প্ৰকল্প লাজনে পলিটিকেল ছায়েন্সত 95 পাইছে। হৰিপ্ৰিয়া বুলি যিগৰাকী ষ্টুডেণ্ট আছিলে তেওঁ 91 পাইছে।
7টা ষ্টুডেণ্টৰ 4গৰাকীয়ে পলিটিকেল ছায়েন্সত লেটাৰ পাইছে। জিঅ'গ্ৰাফীত 2টা ষ্টুডেণ্ট আছিলে আৰু 2টাই লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে। 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যি আজি ফলাফল ঘোষণা কৰা হ'ল, তাত আপোনাৰ আমাৰ বিদ্যালয়ৰ পৰা 26জন ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে। সেই পৰীক্ষাত আমাৰ 12জনে ষ্টাৰ পাবলৈ সক্ষম হৈছে আৰু মোৰ বিষয় হৈছিলে জিঅ'গ্ৰাফী। জিঅ'গ্ৰাফীত 2জন ছাত্ৰই পৰীক্ষা দিছিলে আৰু 2জনে লেটাৰ পাবলৈ সক্ষম হৈছে। 25 বৰ্ষৰ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ফলাফলত আমাৰ বিদ্যালয় নিউ লুক একাডেমীয়ে যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এইবাৰ দ্বিতীয়বাৰৰ বাবে আমাৰ বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে মুঠ 26জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 24জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু 12জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ পাবলৈ সক্ষম হৈছে। আমি যথেষ্ট আনন্দিত হৈছোঁ। স্কুলৰ ফলাফল ক্ৰমাগতভাৱে ভাল হৈ আহিছে। আমাৰ এইবাৰৰ উচ্চ মাধ্যমিক অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো যথেষ্ট ভাল হৈছিলে আৰু আজিৰ ফলাফলত আচলতে ছায়েন্স, আৰ্টছ, কমাৰ্চ তিনিওটা ষ্ট্ৰীমে যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিছে। শিক্ষানুষ্ঠানখনৰ এই অব্যাহত ঈৰ্ষণীয় সফলতাই শিৱসাগৰৰ ৰাইজেও গৌৰৱ আৰু সন্তোষ প্ৰকাশ কৰি আগন্তুক দিনত এনেধৰণৰ গৌৰৱজনক ফলাফলৰ বাবে শুভকামনাও জনাইছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়।